অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচনী অব্যাহত আছে। জুবিনৰ গদ্য শীৰ্ষক এক গ্ৰন্থ উন্মোচন কৰা হয়। মনজিত ৰাজকুমাৰৰ সংকলন আৰু সম্পাদনাত প্ৰকাশ পাইছে এই গ্ৰন্থখন। এই গ্ৰন্থত আছে জুবিন গাৰ্গে বিভিন্ন সময়ত লিপিবদ্ধ কৰি যোৱা বহুকেইটা লেখনি। অসম পাব্লিছিং কোম্পানীৰ দ্বাৰা প্ৰকাশিত হৈছে এই গ্ৰন্থ। গৰিমা শইকীয়াৰ পাতনিৰে সমৃদ্ধ হৈছে এই গ্ৰন্থখন। উন্মোচনী সভাত উপস্থিত থাকে কেইবাগৰাকীও বৰেণ্য ব্যক্তি। উপস্থিত থাকে লেখক জনাৰ্দন গোস্বামী, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা। আজিৰে পৰা গ্ৰন্থমেলাৰ বাকৰিত উপলব্ধ হ'ব জুবিনৰ গদ্য শীৰ্ষক এই গ্ৰন্থখন। জুবিন গাৰ্গৰ নিজৰ ভাষাৰে আমি আজি যিখন গ্ৰন্থ মুকলি কৰিছোঁ, তাত তেওঁৰ ভাষাৰে তেওঁৰ জীৱনৰ কথা, তেওঁৰ গানৰ কথা, তেওঁৰ যিবিলাক চিন্তাধাৰা, তেওঁৰ দৰ্শন, এই গোটেইখিনি এটা সংকলনৰ মাজত পাব। আচলতে বিভিন্ন ঠাইত হিষ্টৰী হৈ আছিলে, বহু সময়ত তেওঁ লিখিছিলে সৰু ডাঙৰ বহু লেখা, য'ত তেওঁ নিজৰ জীৱনৰ কথা লিখিছিলে, গানৰ কথা লিখিছিলে, গীতি সাহিত্যৰ কথা লিখিছিলে আৰু ভালপোৱা কিছুমান মানুহৰ কথা লিখিছিলে, যেনেকৈ ভাইমন দা, মুনীন বৰুৱাৰ কথা লিখিছিলে। তাৰ পৰা একেবাৰে আৰম্ভ কৰি মৰ্জাৰ্টলৈকে যিবিলাকৰ ব্যক্তিত্বই তেওঁক আচলতে আকৰ্ষিত কৰিছিলে, সেই মানুহবিলাকৰ কথা লিখিছিলে। গতিকে সেই কথাখিনি জুবিন গাৰ্গৰ ভাষাৰে আপোনালোকে পঢ়িব পাৰিব। আৰু জুবিন গাৰ্গক কেৱল বুজি পাবৰ বাবেই যে এখন কিতাপ সেয়া নহয়, বহুত তথ্য পাতিৰ ক্ষেত্ৰতো সহায় কৰিব, কাৰণ অথেণ্টিক হ'ব বুলি মই ভাবোঁ, কাৰণ তেওঁৰ নিজৰ মুখেৰে কৈ যোৱা এইখিনি কথা। কাৰণ শেহতীয়াকৈ বহু গ্ৰন্থত তথ্য বিভ্ৰান্তিৰ যিটো অভিযোগ উঠি আছে, তাৰ মাজতে মই ভাবোঁ যে এইখন এখন ব্যতিক্ৰমী কিতাপ হ'ব, য'ত জুবিন গাৰ্গৰ নিজৰ ভাষাৰে জুবিন গাৰ্গক সকলোৱে পঢ়িব পাৰিব। আজি এজন প্ৰকাশক হিচাপে মই বহুত সুখী যে আমাৰ প্ৰিয় শিল্পীগৰাকীৰ নিজৰ ভাষা, নিজৰ দৰ্শনৰ কথাবিলাক আমি সকলো অসমীয়া পাঠকৰ আগত দাঙি ধৰিব পাৰিছোঁ। এজন প্ৰকাশক হিচাপে এইটো মই বোধ কৰোঁ আজি মোৰ এটা ডাঙৰ সৌভাগ্যৰ দিন আৰু গৰ্বৰ দিন যে আমি জুবিন গাৰ্গৰ লগত জড়িত হ'ব পাৰিছোঁ। তেখেতৰ নিচিনা যে মহান এজন শিল্পী, অকল শিল্পী নহয়, তেখেতে একজন সম্পূৰ্ণ ডাঙৰ এজন সত্তা। তেখেতৰ কাৰণে আমি কিবা কৰিব পাৰিছোঁ, সেইটো মোৰ আজি ভাল লাগিছে। আৰু মনজিতে যি পৰিশ্ৰম কৰি কামটো গোটাইছে, কামটো সংকলনটো কৰিছে, তাৰ কাৰণে মনজিতক আমি কৃতজ্ঞতা জনাইছোঁ। আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহ একদম সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে, গোটেইখিনি অনুমতি আমাক প্ৰদান কৰিছে। গৰিমা বাইদেউ নিজে এখন পাতনি লিখি দিছে ধুনীয়াকৈ। এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। আজি ৰাতিপুৱা আমি মনজিত গৈ গৰিমা বাইদেউৰ হাতত কিতাপখন তুলি দিছোঁ, তেখেতে খুবেই ভাল পাইছে। আৰু কলিকাতাৰ এজন ডাঙৰ শিল্পী, তেখেতে জুবিনৰ সম্পূৰ্ণ স্কেচবিলাক বনাই দিছে। এতিয়া আজি আমি সকলো পাঠকলৈ কিতাপখন তুলি দিলোঁ।